জয় হিন্দ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। তো আপোনালোকৰ কাৰণে বহুত বেছি এটা ভাল খবৰ লৈ আহিলোঁ। তো ভাল খবৰটো কি হয় সেইটো জানিবৰ বাবে ভিডিঅ'টো শেষলৈকে চাই থাকিব। তো ভাল খবৰটো কি হয় সেইটো প্ৰথমে আপোনালোকক মই নিজে নকওঁ, আপোনালোকে প্ৰথমে ভিডিঅ'টো চাই লওক। যেনেকৈ আমি পুলিচত দৌৰিছোঁ, পুলিচত দৌৰাৰ পিছত দুইজন ল'ৰাই সমান নম্বৰ পালে, কিন্তু যাৰ ঘৰত চাকৰি নাই সমান নম্বৰ পালেও তাৰ লগত চৰকাৰে 10 নম্বৰ লগাই দিব। তেতিয়া কি হ'ব যে চৰকাৰী চাকৰি এটা পৰিয়ালতে নাথাকি বহুত পৰিয়ালে চৰকাৰী চাকৰি পোৱা আৰম্ভ কৰিব। কিছুমান ঘৰত 2-3টা পালে, কিছুমান ঘৰত এটাও চাকৰি নাই। সেইকাৰণে এইবাৰ আমি কি ঠিক কৰিছোঁ যে চৰকাৰী চাকৰি যে হ'ব, তাৰ ঘৰত এটাও চাকৰি নাই, তাক আমি 10 নম্বৰ এক্সট্ৰা দিম, যাতে সকলো ঘৰতে। তো আপোনালোকে আমাৰ CM ছাৰে কি ক'লে নিজ মুখেৰে আপোনালোকে নিশ্চয় শুনিবই পালে যে যিসকলৰ ঘৰত এজনো চাকৰিয়াল ফেমিলি মেম্বাৰ নাই, চাকৰি কৰা মানুহ নাই, তেওঁলোকক এক্সট্ৰাকৈ 10 নম্বৰ দিয়া হ'ব। যদি তেওঁলোকৰ ঘৰৰ পৰা যদি কোনো ফেমিলি মেম্বাৰে যদি চাকৰিৰ কাৰণে চেষ্টা কৰি আছে, তো তেওঁলোকক 10 নম্বৰ এক্সট্ৰাকৈ দিয়া হ'ব। তো আমাৰ টাইমত এনেকুৱা সুযোগ নাছিলে, আপোনালোকৰ টাইমত ইমান ধুনীয়া এটা সুযোগ পাব যিহেতু 10 নম্বৰ এক্সট্ৰাকৈ দিয়া হ'ব। তো আপোনালোকে ভালদৰে প্ৰেক্টিছ কৰি থাকক নিজৰ সপোনটো পূৰণ কৰিবৰ কাৰণে। আপোনালোকে ৰিটেন আৰু ফিজিকেলৰ কাৰণে দুটাৰ কাৰণেও ধুনীয়াকৈ প্ৰেক্টিছ কৰি থাকক। সময় অকণমান যিহেতু পাইছে হাতত, তো সময়খিনি নষ্ট নকৰিব। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো এটা লাইক কৰি দিব, তাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আগন্তুক নতুন ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে। তো আজিৰ ভিডিঅ'টো এইখিনিলৈকে আছিলে। জয় হিন্দ।